আমাৰ ছাত্ৰ ছাত্ৰীসকল, তো ইয়াত 10.1 উপপাদ্যত কৈছে যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। তো এইটো আমাৰ প্ৰমাণ কৰি দেখাব লাগে যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব হয়। তাৰ কাৰণে আমি প্ৰমাণ দেখাম। ইয়াতে আমি এইখিনি আগতে লিখি লওঁ। তো এইখিনি আমি লিখি লৈছো উপপাদ্য 10.1, এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। তো ইয়াত আমি এটা কি লৈছো, বৃত্ত লৈছো, অকেন্দ্ৰীয় বৃত্ত। ইয়াত আমাৰ কি কৰিব লাগিব, লেট ধৰা হল, লেট অকেন্দ্ৰীয় বৃত্তৰ XY এডাল যেটো আমি আঁকি লৈছো, XY এডাল যে আছে, যেটো আমি প্ৰথমতে আঁকি ল'ব লাগিব। তো ইয়াত যেটো আঁকাৰ কাৰণে, সরি এইটো যে নহয়, আমাৰ ভুল হৈছে, এইটো এটা কি হ'ব, আমাৰ স্পৰ্শক। এটা আমাৰ মিষ্টেক হৈ গ'ল, আমাৰ স্পৰ্শক হ'ব, স্পৰ্শক XY এডাল কি স্পৰ্শক। ইয়াতে আমি স্পৰ্শক ৰাখি লৈছো। এইটো আমাৰ স্পৰ্শক, এইটো X বিন্দু আৰু এইটো Y বিন্দু। তো এই স্পৰ্শকডালে অকেন্দ্ৰীয় বৃত্তৰ এই এটা বিন্দুত ছেদ কৰিছে, অৰ্থাৎ স্পৰ্শ কৰিছে। এই স্পৰ্শ বিন্দুটোৰ নাম দিলো আমি P। গতিকে স্পৰ্শ বিন্দুটোৰ P। এতিয়া অঙ্কনত যদি আমি কৰো, অঙ্কন OP সংযোগ করা হলো, সংযোগ করা হল। এতিয়া কি কৈছে, প্ৰমাণ কৰিব লাগে যে, প্ৰমাণ কৰিব লাগে যে OP লম্ব XY, অর্থাৎ OP লম্ব XY, নাইবা তো এইটো XY বুলি ক'ব নোৱাৰো, আমি P বিন্দুৰ ওপৰত লম্ব বুলি ক'ব লাগিব। অর্থাৎ এটা আমি বাদ দিয়ে আমি P বিন্দু বুলি ধৰিব লাগিব যে XY OP টো কি হয়, OP P বিন্দুৰ ওপৰত লম্ব। আগতে আমি OP টো সংযোগ কৰি লওঁ। আমি OP টো সংযোগ কৰি দিছো। ইয়াৰ পিছত স্পৰ্শ বিন্দুৰ ওপৰত লম্ব বুলি কৈছে, গতিকে স্পৰ্শ বিন্দু এইটো ব্যাসাৰ্ধৰ ওপৰত লম্ব। এইটো এটা ব্যাসাৰ্ধৰ লম্ব হ'ব লাগিব। ইয়াত লম্ব হলে ইয়াত 90 ডিগ্ৰী কোণ হ'ব। ইয়াৰ উপৰি আমি এটা কি কৰিম, এই XY স্পৰ্শকডালৰ ওপৰত যিকোনো এটা বিন্দু লওঁ আমি Q। ইয়াত আমি Q বিন্দু ললো। তো এতিয়া আমি কি কৰিম, ইয়াৰ পৰা কাল্পনিক ৰেখা এটা টানি দিওঁ, Q বিন্দু লৈ। এটা এটা কাল্পনিক রেখা টানা হল। গতিকে ইয়াত আমি প্রমাণ কৰিম। এতিয়া প্রমাণ, ইয়াত আমাৰ কি হৈছে যে এই XY যেটো আমাৰ স্পৰ্শক আছে, এই স্পৰ্শকৰ বাদে XY স্পৰ্শকৰ মাজত যিমানবোৰ বিন্দু আছে, এই বিন্দুবোৰ কি হৈছে বৃত্তৰ বাহিৰত আছে। গতিকে আমি কি কৰিব পাৰো, ইয়াত লিখিব পাৰো
যে এই স্পৰ্শকৰ যিটো আমাৰ স্পৰ্শবিন্দু আছিলে এই স্পৰ্শবিন্দু বাদ দি গোটেইকেইটা বিন্দু যিমানবোৰ বিন্দু হ'ব ইয়াতে গোটেইকেইটা কি হয় আমাৰ এই অটোৰ পৰা অৰ্থাৎ বৃত্তটোৰ পৰা বাহিৰত পৰিব। গতিকে ইয়াত কি লিখিম আমি ইয়াত পিক বাদে এক্স ৱাইৰ ওপৰত কিউ এটা বিন্দু লোৱা হ'ল। ও কিউ সংযোগ কৰা হ'ল। তো এইখিনি কৰাৰ পিছত এতিয়া আমি কি কৰিম, এতিয়া ইয়াৰ আমাৰ কিউ বিন্দুটো কি আছে বৃত্তটোৰ বাহিৰত আছে। ইয়াত আমি লিখিব লাগিব যে কিউ বিন্দুটো বৃত্তটোৰ বাহিৰত অৱস্থিত। কিয়নো যদি কিউ বিন্দুটো বৃত্তৰ লগত বা বৃত্তৰ ভিতৰত থাকিলে হয় তেতিয়াহ'লে এই স্পৰ্শকডাল এই বৃত্তটোৰ কাৰণে তেতিয়া কি হ'ল হয় এটা ছেদক হৈ গ'ল হয়। এনেকৈ আমি কৰিব পাৰোঁ যে এইটো এটা পি বিন্দু আৰু এই পি বিন্দুৰ মাজেৰে গৈ এনেকৈ যদি এইটো কিউ বিন্দু ধৰোঁ তেতিয়াহ'লে এইটো এটা কি হ'ব বৃত্তৰ মাজেৰে গৈছে এই ৰেখাডাল তেতিয়াহ'লে এইটো এটা ছেদক হৈ যাব কাৰণ বৃত্তৰ মাজেৰে গৈছে। ছেদক নহয় এইটো কি এইটো স্পৰ্শক হয় আৰু এইটো বৃত্তৰ বাহিৰৰ বিন্দু হয়। গতিকে এইটো কি হ'ব অবভিয়াছলি আমাৰ অ পিতকৈ অ কিউ ডাঙৰ হ'ব। গতিকে আমি লিখিব পাৰোঁ ইয়াতে গতিকে অ কিউ বৃত্তৰ ব্যাসাৰ্ধ অ পিতকৈ দীঘল। ইয়াত কি হৈছে যে বৃত্তৰ যিটো অ পি আছে অ কিউ আছে অ কিউ যিটো আমি আঁকিছিলো এই অ কিউ ৰেখাডাল কি হ'ব অ পি ব্যাসাৰ্ধতকৈ এইটো দীঘল হ'ব কাৰণ এইটো বৃত্তৰ বাহিৰত অৱস্থিত এই ৰেখাডাল সেইকাৰণে দীঘল হ'ব। গতিকে আমি এতিয়া লিখিব পাৰোঁ অৰ্থাৎ অ কিউ গ্ৰেটাৰ দেন অ পি। অ পিতকৈ কি হয় অ কিউ ডাঙৰ হয়। যিহেতু এইটো কি হয় এইটো আমি এটা বিন্দুহে লৈছিলো যদি আমি আৰু বাকী যিমানবোৰ বিন্দু আছে এনে ইয়াতো ল'ব পাৰোঁ এইটো যিমান পাৰোঁ আমি ল'ব পাৰোঁ। গতিকে এই পি বিন্দুৰ বাদে বাকী গোটেইকেইটা বিন্দুবোৰ কি হ'ব অ পিতকৈ দীঘল হ'ব। গতিকে এইটো আমি লিখিব পাৰোঁ পি বিন্দুক বাদে এক্স ৱাই ৰেখাত থকা প্ৰতিটো বিন্দুৰ বাবে হয় তো আমি লিখিব পাৰোঁ এক্স ৱাইৰ বিন্দুবোৰলৈ ও বিন্দুৰ আটাইবোৰ অৰ্থাৎ ও বিন্দুটোৰ পৰা যিমান আমি কি কৰিম ৰেখা টানিম আটাইবোৰ ৰেখাৰ কথা কৈছোঁ ও বিন্দুৰ আটাইবোৰ দূৰত্ব
দূৰত্বৰ ভিতৰত OPA আটাইতকৈ কম। OPA হল এই OP2 হল আমাৰ কি আটাইতকৈ কম দূৰত্ব, বাকিবোৰ যিমান বিন্দু ল'ম গোটেইকেইটা দূৰত্ব O বিন্দুটোৰ পৰা বেছি হ'ব, অৰ্থাৎ OP-তকৈ ডাঙৰ হ'ব এইবোৰ। এতিয়া আমি লিখিব পাৰোঁ সেয়ে OP XY লম্ব। এতিয়া লম্ব বুলি ক'ব পাৰোঁ। এইটো প্ৰমাণ হৈ গ'ল আমাৰ। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।